বিস্তৃত খবৰৰ মাজলৈ আহিছো আগন্তুক বিত্তীয় বৰ্ষ জিডিপি হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট কৰোনা সৃষ্ট পৰিস্থিতিৰ পিছত পেপাৰলেছ বাজেট দাখিল কৰি আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে ঘোষণা কৰিলে ২৭.১ লাখ কোটি পুঁজি লগতে বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰোনা সৃষ্ট পৰিস্থিতিৰ পিছত ২০২১-২২ বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট প্ৰথমবাৰৰ বাবে পেপাৰলেছ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে এই বাজেটত আগন্তুক বিত্তীয় বৰ্ষত জিডিপিৰ হাৰ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে লগতে আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে ২৭.১ লাখ কোটিৰ পুঁজি আবণ্টন দিয়া হৈছে দেশৰ ১১২ জিলাত মুকলি হ'ব মিছন পোষণ স্বাস্থ্য খণ্ডৰ বাবে ২.২৩ লাখ কোটি ধাৰ্য আনফালে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ১৯,০০০ কোটি টকা ধাৰ্য এই বাজেটত ইফালে বাজেট দাখিলৰ সময়তে বিত্তমন্ত্ৰীয়ে ক'লে যে কৰোনা কালত ৮০ কোটি লোকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আনফালে ৮ কোটি লোকে লাভ কৰিছে বিনামূলীয়া গেছ ইতিমধ্যে ১০০ৰো অধিক দেশক কৰোনা ভেকচিন যোগান ধৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আশা ভাৰতৰ অৰ্থনৈতিক পুনৰুজ্জীৱিত কৰিব এই বাজেটে বাজেটত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ২,২১৭ কোটি টকা ধাৰ্য কৰা হৈছে ৩ বছৰৰ ভিতৰত নিৰ্মাণ হ'ব ৭খনকৈ টেক্সটাইল পাৰ্ক এই বছৰতে ১১,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নতুনকৈ নিৰ্মাণ হ'ব ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে মুঠ ৫ লাখ কোটি টকা ধাৰ্য কৰা হৈছে ইয়াৰে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ১৯,০০০ কোটি টকা ধাৰ্য কৰা হৈছে ৰাজহুৱা বাছ সেৱাৰ বাবে ১৮,০০০ কোটি টকা ধাৰ্য কৰা হৈছে ইউৰোপ জাপানৰ পৰা অধিক জাহাজ চলাচলৰো ব্যৱস্থা লোৱা হৈছে শক্তি খণ্ডৰ বাবে ৩.০৫ লাখ কোটি টকা ধাৰ্য কৰা হৈছে ১০০তকৈ অধিক চহৰলৈ ৰন্ধন গেছৰ নেটৱৰ্কৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে আনকি জম্মু কাশ্মীৰলৈ সম্প্ৰসাৰিত হ'ব গেছ পাইপলাইন আঁচনি বীমা খণ্ডত FDI ৭৪% বৃদ্ধি কৰা হৈছে সৌৰশক্তি নিগমলৈ ১,০০০ কোটি ধাৰ্য কৰা হৈছে এই বাজেটত উজ্জ্বলা আঁচনিত আৰু ১ কোটি লোকক সামৰি লোৱা হ'ব কেইবাটাও PSUত হ'ব নিৰ্বিনিয়োজন ২০২২ত চৰকাৰে মুকলি কৰিব LIC IPO চৰকাৰী বেংকসমূহলৈ ২২,০০০ কোটি টকা ধাৰ্য কৰা হৈছে এই বাজেটত ইফালে আন্তঃগাঁথনিৰ বাবে ২০,০০০ কোটি টকা ধাৰ্য কৰা হৈছে আনফালে দেশত এতিয়া বলবৎ হ'ব এক দেশ এক ৰেচন কাৰ্ড আঁচনি ৭১ কোটি লোকে পাব ৰেচন কাৰ্ডৰ সুবিধা ২০২১-২২ বৰ্ষৰ বাজেটৰ জৰিয়তে ভাৰতক বিশ্বৰ নতুন অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে শিক্ষাৰ দিশতো গুৰুত্ব দিয়া হৈছে এই বাজেটৰ জৰিয়তে ১০০খন নতুন সৈনিক স্কুল স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে এই বাজেটৰ জৰিয়তে লগতে দেশৰ ১৫,০০০ চৰকাৰী বিদ্যালয়ৰ উন্নয়ন সাধন কৰা হ'ব বুলিও উল্লেখ কৰা হৈছে গঠন কৰা হ'ব উচ্চ শিক্ষা আয়োগ আদিবাসী অঞ্চলত একলব্য বিদ্যালয় স্থাপন হ'ব লকডাউনৰ সময়ছোৱাত অৰ্থনৈতিক বিপৰ্যয়ে চানি ধৰা দেশত পুনৰ অৰ্থনৈতিক সক্ৰিয়তা ঘূৰাই অনাৰ বাবে আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ২০২১-২২ বৰ্ষৰ বাজেটত সকলো মজদুৰে যাতে ন্যূনতম মজুৰি লাভ কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে জল জীৱন আঁচনিৰ বাবে ২.৮ কোটি টকা ধাৰ্য কৰা হৈছে ২০২০-২১ বিত্তীয় বৰ্ষত ঘাটি হৈছিল ৯.৫%। সেই ঘাটি দূৰ কৰাৰ বাবেও পদক্ষেপ লোৱা হৈছে সংসদত এই বাজেট দাখিল কৰাৰ পাছত শ্বেয়াৰ মাৰ্কেটতো ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিছে ইতিমধ্যে ৭০০ পইণ্টলৈ বৃদ্ধি পাইছে চেনচেক্স সমান্তৰালভাৱে কৃষকৰ বাবেও বাজেটত বৃহৎ ঘোষণা কৰা হৈছে কৃষকক ১.৫ গুণ MSP দিয়া হৈছে নেশ্যনেল ডেস্ক নিউজ ১৮ অসম নৰ্থ ইষ্ট কেন্দ্ৰীয় বাজেট দাখিলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইজনৰ পিছত সিজন ৰাজনৈতিক নেতাই তথা অৰ্থনৈতিক বিশ্লেষকে কিন্তু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটক কোনে কি আখ্যা দিলে আহক চাওঁ I present the budget for the year 2021-2022. কেন্দ্ৰীয় বাজেট দাখিলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইজনৰ পিছত সিজন ৰাজনৈতিক নেতাই অৰ্থনৈতিক বিশ্লেষকে Circumstances like never before. We knew of calamities. বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটখনক কঠোৰ সমালোচনা কৰি সাংসদ গৌৰৱ গগৈয়ে ক'লে বিজেপি চৰকাৰে বিক্ৰী কৰিলে সকলো চৰকাৰী অনুষ্ঠান বিত্তমন্ত্ৰীয়ে উদ্যোগপতিৰ বাবে প্ৰস্তুত কৰিছে এই বাজেট
এখন চৰকাৰে ভাৰত দেশত ইনচলভেঞ্চি আৰু বেংক্ৰাপচি পৰিৱেশ লৈ আনিছে যিদৰে কোম্পানী যেতিয়া বেংক্ৰাপ্ট হয় গোটেই কোম্পানীৰ অফিচ টেবল ফাৰ্নিচাৰ বেছি দিয়ে একেদৰে বিজেপি চৰকাৰ ভাৰতত বেংক্ৰাপ্ট কৰি দিছে আৰু ধাৰাবাহিকভাৱে যিমান চৰকাৰী অনুষ্ঠান আছে সেইখিনি বিক্ৰী কৰিবলৈ লৈছে লগতে গৌৰৱ গগৈ ক'লে চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ ওপৰত কোনো উল্লেখ নাই বাজেটত আজি তেওঁলোকৰ ওচৰত একো বিকল্প নাই আমি সকলোৱে ভাবিছিলোঁ যে এখন চৰকাৰ খেতিয়কসকলৰ কাৰণে কিবা এটা আনিব শ্ৰমিকসকলৰ কাৰণে কিবা আনিব যি মিডল ক্লাছ আজি পেট্ৰলৰ ডিজেলৰ দাম ধাৰাবাহিকভাৱে মূল্য বৃদ্ধি হোৱাৰ কাৰণে আজি কষ্টত আছে তেওঁলোকৰ কাৰণে কিবা এটা আনিব যিসকল আমাৰ নিবনুৱা যুৱক যিসকল আনস্কিল লেবাৰ যে বহি আছে যিমান অসমৰ লাখ লাখ শ্ৰমিকসকল অসমলৈ উভতি আহি অসমত একো নাপায় বাহিৰলৈ গুচি গ'ল সেই শ্ৰমিকসকলৰ কাৰণে কিবা এটা ভাৰতৰ শ্ৰমিকসকলৰ কাৰণে কিবা এটা ওলাব একো তেওঁলোকৰ বিকল্প নাই I present the budget. আনহাতে কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ নৰ্থ ইষ্টৰ অধ্যক্ষ অভিজিত বৰুৱাৰ মন্তব্য এইখন খুব সুন্দৰ বাজেট Speaker. অসমৰ চাহ জনগোষ্ঠী আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা Budget. ৰাজীৱ ভৱনত সংবাদমেল পাতি কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই ক'লে নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটখনত একো নাই লকডাউনৰ পৰাই দুৰ্বল হৈ পৰিছে ভাৰতৰ অৰ্থনীতি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই আজি যিখন বাজেট দাখিল কৰিলে এই বাজেটখনত বিশেষ একো নাই এখন ফুপুলা বাজেট বুলিয়ে মই ক'ম কৰোনা মহামাৰীৰ পূৰ্বৰে পৰাই আমাৰ দেশৰ অৰ্থনীতি যথেষ্ট জুৰুলা হৈছিল সেইবাবে এতিয়া দেশৰ অৰ্থনীতি সবল কৰাৰ বাবে প্ৰয়োজন আছিল আমাক ষ্টেৰইডৰ কিন্তু মোদী চৰকাৰে পেৰাচিটামল দিয়েই এই সমস্যাৰ সমাধান কৰিব বিচাৰিছে অৰ্থনীতি সুচাৰুৰূপে চলোৱাত মোদী চৰকাৰ ধাৰাবাহিকভাৱে ব্যৰ্থ হৈছে আৰু এই কথাই যদি আমি লক্ষ্য কৰোঁ ভাৰতৰ GDP 2020 চনৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত 23.9% হ্ৰাস পাইছিল এই বাজেটে স্মাৰ্টফোনৰ দাম বৃদ্ধি কৰিলে লগতে ক'লে বহু কাম কৰা প্ৰতিশ্ৰুতি দিও একো কাম কৰিব নোৱাৰিলে বিজেপি চৰকাৰে পেট্ৰল ডিজেলৰ ওপৰত অত্যাধিক কৰ লাগু কৰাৰ ফলত মুদ্ৰাস্ফীতি বৃদ্ধি পাই গৈ আছে আৰু ইয়াৰ ফলত আত্মনিৰ্ভৰশীল দেশৰ শ্লোগান এতিয়া এটা মৰিচিকা হৈছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ Undertaken in circumstances. কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰি একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18 এই উদ্দেশ্যেৰে নেটৱৰ্ক 18 আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ সকলো সুৰক্ষিত নহলে কোনো সুৰক্ষিত হ'ব নোৱাৰে এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18 পাছত পুনৰ ৰাহুল গান্ধীকে নিখিল ভাৰতৰ সভাপতি বিচাৰে প্ৰদেশ কংগ্ৰেছে বিৰোধী হিচাপে একমাত্ৰ ৰাহুল গান্ধীৰ হে ক্ষমতা আছে বিজেপিক ৰুধিব ধুবুৰীৰ বেলগুৰিত এই দাবী কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই যে ভাৰতবৰ্ষত বৰ্তমান বিৰোধী দল হিচাপে কংগ্ৰেছ শক্তিশালী আৰু বিজেপিয়ে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ কাকো ভয় নকৰে এক্সেপ্ট ৰাহুল গান্ধী বিৰোধী দলৰ নেতা কেৱল ৰাহুল গান্ধীক ভয় কৰে কাকো ভয় নকৰে আৰু ৰাহুল গান্ধীয়ে আক্ৰমণ কৰি আছে সেইকাৰণে ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতি হ'ব লাগে তাত আমাৰ কোনো দ্বিমত নাইকিয়া আৰু আমি একদম আৰম্ভণিৰ পৰা আমি অসম কংগ্ৰেছে সদায় ৰাহুল গান্ধীক নেতৃত্ব ল'বলৈ আজিৰ বাজেট ধনী কৰাৰ আৰু দুখীয়াৰ ওপৰত বুলডোজাৰ উঠাই দিয়াৰ বাজেট বিজেপিয়ে ইতিহাসত নজিৰ সৃষ্টি কৰি পবিত্ৰ লোকসভাৰ পৰা নিৰ্বাচনী কাৰ্যসূচী আৰম্ভ কৰিলে বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই যে প্ৰথমবাৰৰ বাবে আমি ভাৰতবৰ্ষৰ ইতিহাসত দেখিলোঁ যে বিজেপি চৰকাৰে শাসনাধীষ্ঠ চৰকাৰে পাৰ্লিয়ামেণ্টৰ নিচিনা পবিত্ৰ সদনৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে আজি তেওঁলোকে বাজেটৰ যোগেদি আজি বাজেটত একো নাই মাত্ৰ যি 5খন ৰাজ্যত নিৰ্বাচন হ'ব এই যে এপ্ৰিল আৰু মে' মাহত যি নিৰ্বাচন হ'ব
এই নিৰ্বাচন হোৱা ৰাজ্যকেইখনৰ ওপৰতেই বাজেট কেৱল ভোট আনিবৰ বাবে তেওঁলোকে ভোটৰ আশাতেই বাজেট কৰিছে। আমি ইলেকশ্যন মেনিফেষ্টো যেন বিজেপিয়ে যেন নিৰ্বাচনী প্ৰচাৰ যেন ইলেকশ্যনী মেনিফেষ্টো তেওঁলোকে যেন পাৰ্লিয়ামেণ্টৰ পৰা আজি আৰম্ভ কৰিছে, আজি বাজেটখন চাই তেনেকুৱা। Good evening. With me, India's Finance Minister Nirmala Sitharaman, in an exclusive interview with Network 18, the first that she is giving to a private channel after her budget speech. The markets have given her a huge thumbs up, with the Sensex bouncing 2,200 points. It is the highest bounce in absolute terms ever, and a 5% jump is the highest in 22 years. Let's go straight to her with our questions. Nirmala ji, it has been a really, really tough year for you, but I think you have every reason to smile today. As I was saying, the Sensex has really bounced 2,200 points. Did you really expect this, and how do you feel? No, I still have not even seen what kind of reactions are coming up, because after the presenting of the budget, I'm moving from one to another in terms of meeting people and giving television and news media, print media interviews. So I've actually not followed what is the development either in the markets or anywhere else. I hope the intention of 2 or 3 major points which have come across in the budget is well understood and well received. And if it is being received, I'll be happy, because after all, we want the country to understand the intent of this government. It has been a tough year. You know, you've presented this budget in the backdrop of a once-in-a-century pandemic, and also with a highly aggressive neighbor, external aggression from China. What were you really thinking about when you were framing this budget? One thing was clear. If I had more resources to give, I would have given it to the people as much as we can. But we hadn't that kind of a comfort. We didn't have it then, we don't have it yet. We soon can hope to have it. And also the fact that even during the pandemic, the small amounts that we gave to some people only, not to very many, were partly also kept aside, and I don't blame anybody for it. Kept aside, saved for probably rainy days, because the uncertainty is such. So the question of giving money to people so that immediately demand push will happen, and through that people will be expected to spend, also had a question with it, saying will they spend or will they keep it aside for rainy days. Also, spending will result in immediate demand increases, no doubt, possibly if they spend, but will it be a meaningful trigger for a virtuous cycle to be triggered off? Unless that spending happens in those sectors where the multiplier will work, there's no point in spending in areas which the multipliers are, where the multipliers are weak. That is why we have taken this route of qualitative expenditure, capex through infrastructure building, capex for health, so that you bring in such infrastructure and such facility for health, and there take an approach of holistic health, and then look at agriculture. And that is why we have gone through this route. So that is one side of the story, and the other, I certainly didn't want to fund this whole operation through taxation. By increasing tax, getting the money and then spending is not something which any of us even put on the table for consideration. So that is why I have made provision for large borrowings, with the tax buoyancy kept at a very conservative level, and with disinvestment, asset monetization and improved GST collection. I hope we'll be looking at better ways of handling our finances. In many ways, the economic survey was a harbinger of things to come. Your government is finally now going for aggressive growth without so much worrying about what the fiscal hawks would say. For a government which has been fiscally prudent and conservative, do you think this is some kind of a U-turn or a turning point in the way you look at the future? No, I don't, because it is one thing to be conservative and fiscally prudent, and at normal times.
Even now, if you notice, when people kept telling, oh, print money, you spend, you have to spend. And I also made a conscious statement that if I don't spend now, I will only be postponing the growth. And I have to spend. That is clearly a conscious statement that I made. So, given the situation that we are in, the stimulus was absolutely necessary. Quality expenditure is what we were looking for. And that is why when we've decided and when we've taken a call, I'm sure that because of the way in which we have designed it and also monitoring the qualitative expenditure that we are planning, it will definitely give us that required multiplier for the economy. And once the economy is into that virtuous cycle, income generation, revenue generation, and all of that will fall in place. So your fiscal prudence is still intact, and that is why I've given you a glide path. Right. Because I'm confident that this year I might have gone that far, but I can rein that back in. But 4.5% in 25-26, given that we were hovering between 3 and 3.5 in the last couple of years, before the pandemic. That's true, but the pandemic and its impact is something which we'll have to keep in mind for the duration it is going to take for it to come back to that kind of a buoyancy, for that level of growth. And I can't be overestimating the economy, and I don't think the economy is in a position to even heat or overheat. Those fears are not at all there, and therefore I have to give it a reasonable time, and I didn't grudge that. Nirmala ji, by now we know what the government thinks of rating agencies like Moody's and Standard & Poor, of them being noisy, opaque and biased. But do you still feel that there could be a threat of a ratings downgrade, and how does that bother you, or if at all? Let me put it this way. I don't want to say I'm not bothered. At the same time, I didn't let it bother me, because otherwise, even during the pandemic, a lot of people kept asking me, is the rating agency worry stopping you from spending? Now I am spending. Yes. So then or now, it is not that bother. But of course, by giving a glide path, by restraining too long, like the way in 2008, it was left open and there was no closing the doors. Yes. And as a result, you had all the taper tantrums, and the economy was still going through a big difficulty. Yeah. We've learned lessons from that. And therefore, I'm confident this will be appreciated by people who are discerning on these matters. Let's go to some of the big bang announcements first. Here execution, as everyone is saying, will obviously be the key. Your sort of privatization drive almost has a Margaret Thatcher sort of ring around it. Fairly, good in intent, bold in intent, but execution will be key. For instance, I think the figure of 1.75 lakh crore is what we would have achieved. We would have in fact achieved 210,000 crore going by earlier estimates this year, but we scaled that down. Now the point is, how are we to be sure that this will definitely be achieved in the coming year? Because I think, to be fair, the estimate made in July 2019, I wouldn't want to say it was an overestimate. We expected to do that much, but of course the economy slowed down. But of course the economy's difficulties in terms of demand slowing down, stock market also being tepid, it wouldn't have been right for me to say, oh no, but I've said it in budget, I have to sell it come what may. That wouldn't have been the best approach. It's all right, I did give an estimate. I was pulled up saying, oh, you overestimated, you couldn't achieve. The situation was such that the economy at that time was not in a position to receive all these privatization, although I did say it. But I am now also saying, because ultimately when you're using public money, you're selling public assets, can I be I've given a commitment, so I have to sell irrespective of what I get out of it? I am answerable to the parliament. I have to make sure that it is sold at a price at which I can stand up with honesty and say, no, I've done the best on the job. So 2 lakhs couldn't be achieved. Now I am sounding conservative. I have to also make sure that these companies are able to catch
catch the eye of the investor or the buyer so that they are sold at a reasonable price. It was heartening for the markets to hear, your reiteration that it's going to be minimum government, maximum governance, and Absolutely. that the governments will get out of a few sectors. Do you remain completely committed to that? 100%, and that is why I said, instead of picking up on one after the other set of companies saying, oh, this is ready for sale, that is ready for sale, state it as a policy that you will have only certain core sectors. Even there you will have only bare minimum. Earlier somebody did ask me, but didn't you say during Atmanirbhar 4 at least? I'm still saying not 4, it can even be lesser. Bare minimum is what I'm talking about. And that is where when people question me, but public sector banks, yes, they are doing brilliantly for the very many causes for which government wants banks to function. They are also sitting over several CASA, the current account and savings account money, for which there is no demand in the areas in which the CASAs are coming in big numbers. Yes. There should be some synergy. And that is why we went about amalgamating banks. We want very many more SBIs. But that doesn't mean that the sentiment that, oh my God, there is a public sector bank and therefore I can't even touch it, can be the guiding principle. We want more public sector banks which are functionally strong, professionally managed, which can meet the demands of a growing aspirational India. We want such banks. And I don't think one or two just banks like that will be able to meet this growing demand for credit and growing demand for a varied reasons from the economy. But in the process, if I'm going to be sitting around with such public sector banks, which are just not in a mood or even in a position to stand up, is it right to pour taxpayers' money to such banks? Absolutely. Where there may be buyers who can buy it and run it efficiently. We want more efficient banks in the economy. I can't be sitting with a Lagarde and thinking that I'm doing a favor to the economy. I want these banks to go out and be able to stand up there with private money coming in and be able to service our economy. That's why. It's the one announcement that's really sent all banking stocks on fire, including the public sector banks. Now, is this the way forward for public sector banks, or is it that there will be some public sector banks and some will be privatized? So you said 2 banks. You would like to know which banks they are. We've and the not general- just named it. If I could name it even in the budget speech, And I how would have soon done. would that happen? I hope to do it all this year. The formulations we've started engaging with the Reserve Bank in a big way. Now, the disinvestment target of 1.75 lakh crore, does that include everything, or or LIC and others would be outside the purview of this? Well, as LIC is an IPO, we'll have to see how it, I've read out the names of those disinvestment for which cabinet approval has been taken. And is that the figure of 1.75 lakh crore corresponding to? Yes, in a way, yes. So that's everything right. else would be outside the purview of that? I wouldn't so put it in black and white. Okay. Broadly, yes. But broadly, the ones announced today is where you hope to get maximum? Largely. The much-awaited development financial institution you announced today, again, could you give us some specifics other than providing a capital of 20,000 crore? Any specifics? Have you thought of the name? When would it kick off? Not yet. Not yet. In the sense, there are institutions already in the Government of India realm which we would want to use for this purpose, but not just for what they are now. We want it to be professionally run. We are giving them some money, but with which we are expecting to have 5 lakh crores within the next few years to be able to leverage their own funds and be able to get that kind of money. But I also underline the fact that I don't think, again I repeat this, for a growing aspirational India.